সম্ভাৱনা আগতেও আছিল, এতিয়াও আছে। বিভিন্ন দলৰ লগত ইতিমধ্যে আমাৰ কথাবোৰ প্ৰায় সম্পন্ন হ'ল। আমি গোটেইবোৰ তথ্য আমাৰ কেন্দ্ৰৰ নেতৃত্বৰ ওচৰত আমি পঠাইছোঁ যে য'ত য'ত সম্পন্ন হ'ল, কি কথালৈ সম্পন্ন হ'ল, য'ত য'ত এতিয়ালৈকে নাই হোৱা, কি বৰ্তমান স্থিতি, আজি তাৰিখত সেই আলোচনা চক্ৰৰ আজি কি স্থিতিত আছে আৰু পৰৱৰ্তী দিনত আমাৰ আশা কৰোঁ যে আলোচনাবোৰ সকলোৰ লগত সম্পন্ন হ'ব। সকলোৰ লগত আলোচনাটো চলি নিশ্চয় ৰাইজৰ আলোচনাটো আমাৰ চলি আছে। আলোচনাটো আমি শেষ হৈ গ'লতো আমি কোৱা নাই। এইখিনি কথা আমি সদায় আনুষ্ঠানিকভাৱে বৈঠকৰ যোগেদি দলৰ আমাৰ জ্যেষ্ঠ নেতৃত্বত তেওঁলোকৰ লগত বহি গোটেইখিনি কথা আলোচনা কৰি মিডিয়াৰ যোগেদি আমি কেনেদৰে আলোচনা কৰিব পাৰোঁ। তো সেইকাৰণে ইয়াৰ আগতেও আমাৰ অভ্যাস নাই, এতিয়াও আমাৰ অভ্যাস নাই। আলোচনা পক্ষত আমি আছোঁ। আমাৰ কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতৃত্ব মই ভাবোঁ এটা সঠিক প্ৰস্তাৱ যোৱা বৈঠকত ৰাইজৰ দলক দিয়া গৈছে। এতিয়া ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰ কৰে কি তেওঁলোকে যি প্ৰস্তাৱ সঠিক প্ৰস্তাৱ দিয়া গৈছে তাৰ ওপৰত তেওঁলোকৰ প্ৰতিক্ৰিয়া কি হ'ব, এইটো তেওঁলোকৰ ওপৰত নিৰ্ভৰ আমি যেতিয়ালৈকে কোনো কথা আনুষ্ঠানিকভাৱে আমি সম্পূৰ্ণ নকৰোঁ তেতিয়া আগতীয়াকৈ আপোনালোকক কোৱাটো ভুল হ'ব মই ভাবোঁ। কংগ্ৰেছ দলৰ সবল ভিত্তিটো প্ৰতিটো ঠাইত আছে, কিন্তু আমি যেতিয়া এটা মিত্ৰতা সৃষ্টি কৰোঁ, ক'ৰবাত আমি জিকিব লাগিব আৰু ক'ৰবাত জিকাব লাগিব। আৰু কংগ্ৰেছ দল সেইকাৰণে মই আগতে কৈছিলোঁ যে আমি নিজৰ সংগঠনটো আমি সবল কৰা বিচাৰোঁ, শক্তিশালী কৰা বিচাৰোঁ। কিয়? ক'ৰবাত আমি নিজে জিকিব লাগিব, ক'ৰবাত কাৰোবাক জিকাব লাগিব। সেইকাৰণে সবল স্থিতি প্ৰতিটো সমষ্টিত আছে।